মৰমৰ নৱম মান শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে তোমালোকৰ ইউনিট টেষ্ট 1ৰ শৰ্ট কোৱেশ্চন কেইটামান ইম্পৰ্টেণ্ট মই দি দিছোঁ তোমালোকে প্ৰেক্টিছ কৰিবা তাৰ উপৰিও তোমালোকে প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা আচ্ছা আজি তোমালোকৰ কেইটামান বোৰ্ড কোৱেশ্চনৰ ইম্পৰ্টেণ্ট মই দি আছোঁ তোমালোকে এইবিলাক প্ৰেক্টিছ কৰিবা তাৰ উপৰিও বাকিবিলাক প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিবা তোমালোকে চাই আছা এক্সাৰসাইজ R1 মানে ৰিভিজন চেপ্টাৰ 1ৰ ইয়াৰ পৰা তোমালোকে particularly question number 10 saise na hoy question number 10 or question number 7 এই 7 to saise 1/1 plus root 2 plus something eta tumaloke practice koriba pura tar pisot ifale ahi tumaloke question number 16 saise na kono eta bostu 10% shortcut labot question number 18 eta bostur kina dam iman toka question number 20 eta bostur 500 tokat bikri korile 5% loksan hoy এই তিনটা অংক পুরা দমে তোমালোকে প্র্যাকটিস কৰিবা আৰু হেতু এটা ৰিভিজন চেপ্টাৰৰ পৰা তোমালোক বোৰ্ড কোৱেশ্চন গল নেক্সট চেপ্টাৰত আহিছো ৰবা আচ্ছা সংখ্যা প্ৰণালী এক্সাৰসাইজ 1.1 ইয়াত চাইছা কোৱেশ্চন নম্বৰ 2 আৰু 3 এটা ভুলটো নেৰিবা চাইছা 3 আৰু 4 ৰ মাজত 6টাকৈ পৰিমেয় সংখ্যা লিখা তাৰপিছত 3/5 আৰু 4/5 ৰ মাজত 5টা পৰিমেয় সংখ্যা লিখা গতিকে ভুলটো তোমালোকে নেৰিবা এটা নেক্সট এতিয়া হে তোমালোকে এটো এক্সারসাইজ 1.2 ইয়াত যদি কোৱেশ্চনটো 9 এটা কোৱেশ্চন হে আছে ইয়াত সংখ্যা ৰেখাত কোৱেশ্চন নম্বৰ 3 টু চাইছা নহয় কোৱেশ্চন নম্বৰ 3 সংখ্যা ৰেখাত কিদৰে ৰুট 5 খুচিত কৰিব পাৰি দেখুৱা ঠিক তেনেদৰে সংখ্যা ৰেখাত ৰুট 2 কিদৰে স্থাপন কৰিব পাৰি আৰু ৰুট 3 কিদৰে স্থাপন কৰিব পাৰি এই তিনটা তোমালোকে প্ৰেক্টিছ কৰিবা তাৰ মানে ৰুট 2 ৰুট 3 আৰু ৰুট 5 সংখ্যা ৰেখাত কিদৰে বহাব পাৰি সেটা তোমালোকে প্ৰেক্টিছ কৰিবা তাৰ পিছত আহা তোমালোকে নেক্সট চেপ্টাৰ ইয়াত এক্সাৰসাইজ 1.3 1ৰ অংকবিলাক সববিলাক সহজ আছে সব কেইটাই কৰিবা 1ৰ তাৰপিছত ইফালে আহা তোমালোকে ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন নম্বৰ 3 কোৱেশ্চন নম্বৰ 3 ৰ পৰা মানে p by q আৰহিত প্ৰকাশ কৰিব লাগে কোৱেশ্চন নম্বৰ 3 ৰ 1 কি আছে 0.6 বাৰ কোৱেশ্চন নম্বৰ 2 তো আছে 0.47 বাৰ আৰু ইফালে কোৱেশ্চন নম্বৰ 4 চাইছা 0.54 হোল বাৰ এই তিনটা পুৰা একদম প্ৰেক্টিছ কৰিবা খাতৰনাক ষ্টাইলত আচ্ছা ইফালে তোমালোকৰ এক্সাৰসাইজ 1.4 ৰ তোমালোকে যে ক্ৰমাগত পৰিৱৰ্তন নাই ম্যাগনিফিকেশন কোৱেশ্চন নম্বৰ 1 টো প্ৰেক্টিছ কৰিলে হ'ব ইয়াত এক্সাৰসাইজ 1.4 ৰ 1 টো প্ৰেক্টিছ কৰিলে হ'ব তাৰ পাছত আহা তোমালোকে নেক্সট হেৰিলৈ এক্সাৰসাইজ 1.5 এক্সাৰসাইজ 1.5 ৰ কোৱেশ্চন নম্বৰ 2 আছে নহয় ইয়াত অভেদ বিলাক ইউজ কৰি সৰল কৰা আছে এই সৰল কৰা এটা ইয়াত 7টা আছে 7টা তোমালোকে ভালকে প্ৰেক্টিছ কৰিবা ইয়াৰ পৰা এটা খাটাম আহিবই নাই খুদা হ'ব আৰু লগতে তোমালোকৰ ইয়াত কোৱেশ্চন নম্বৰ 5 চাইছে তোমালোকে সেই এক্সাৰসাইজৰে যে তলৰ ৰাখিবৰ হৰবিলাক পৰিমেয় কৰা কি আছে 1/√7 এটো প্ৰেক্টিছ কৰিবা তাৰ পিছত ইফালে আছে 4 1/√7 - 2 আৰু লাষ্টত তোমালোকৰ 9 টো আছে √1 + x - √1 - x যেটো আছে কোৱেশ্চন নম্বৰ 9 5 और 9 একেটা প্ৰেক্টিছ কৰিবা গল তাৰ পিছত এইবাৰ আহা কোৱেশ্চন নম্বৰ 1.6 একেবাৰে সহজ এইবিলাকৰ পৰা শৰ্ট কোৱেশ্চন খুদা হ'ব তোমালোকে চাবা যে বহুপদ ৰাখি লৈ তোমালোকে আহাইবা বহুপদ এইবিলাক এক মাত্ৰা দুই মাত্ৰা নেকি এইবিলাক অলপ ৰিভাইজ কৰিবা তাৰ পিছত তোমালোকে চাব পাৰিছা ইয়াত এক্সাৰসাইজ 2.3 এক্সাৰসাইজ 2.3 তোমালোকে চাইছা ভাগফল আৰু ভাগশেষ নিৰ্ণয় কৰা ইয়াত কেইটা আছে 4 নম্বৰৰ কথা কৈছো 4 নম্বৰ এই তিনটা পুৰা দমে প্ৰেক্টিছ কৰিবা তোমালোকে ওকে তাৰ পিছত এতিয়া হা ইফালে আহি তোমালোকে কোৱেশ্চন নম্বৰ 6 আৰু কোৱেশ্চন নম্বৰ 7 এই দুটা খুব ইম্পৰ্টেন্ট পুৰা বিন্দাস এক্সাৰসাইজ কৰিবা এক্সাৰসাইজ মানে প্ৰেক্টিছ কৰিবা 6 আৰু 7 এই দুটাই তাৰ পিছত আহা এক্সাৰসাইজ 2.4 এক্সাৰসাইজ 2.4 যে আছে 2.4 ইয়াত উৎপাদক বিশ্লেষণ কৰা আছে নহয়
উৎপাদক বিশ্লেষণ কৰাৰ তোমালোকে 1 নম্বৰ 2 নম্বৰ আৰু 4 নম্বৰটো কৰিবা 1 2 আৰু 4 নম্বৰটো এই তিনটা প্ৰেক্টিছ কৰিবা ইয়াত আৰু লাষ্ট কোৱেশ্চন নম্বৰ 6 যেটো আছে এটো পুৰা ইম্পৰ্টেন্ট সকলো সময়তে ইম্পৰ্টেন্ট হয় গতিকে এটো ভুলতো নেৰিবা কোৱেশ্চন নম্বৰ 6 সগল তাৰ পিছত তোমালোকে ইফালে আহি আচ্ছা উপযুক্ত অভেদ ব্যৱহাৰ কৰি তোমালোকে পূৰণফল উলিয়াব দিছে তোমালোকে এইটোৰ মাথো তোমালোকে এটা কাম কৰিবা কোনটো আছে কোৱেশ্চন নম্বৰ 7 অৰ কেইটা তোমালোকে প্ৰেক্টিছ কৰিবা কোৱেশ্চন নম্বৰ 7 অৰ চাইছা 99 হোল কিউব তিনটা আছে তিনটা তোমালোকে প্ৰেক্টিছ কৰিবা আৰু ইয়াত এটা আছে তোমালোকৰ কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 ইয়াত মাথো তিনটা অংক আছে এই তিনটাও তোমালোকে প্ৰেক্টিছ কৰিবা গল তাৰ পিছত এতিয়া তোমালোকে আহা আৰু তো নাই ফাইন গতিকে এই কেইটা তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিলে আৰামছে একদম তোমালোকে 25 ৰ ভিতৰত 26 নম্বৰ তোমালোকে পাব পাৰিবা না আশা কৰিছো তোমালোকে এইবিলাক খুব ধুনীয়াকৈ ফলো কৰিবা ফলো কৰাৰ পিছত যদি তোমালোকে কোনো এটা অংক কৰোতে খেলিমেলি পোৱা বা প্ৰবলেম পোৱা তোমালোকে কমেন্টত জনাবা মই তোমালোকক তেনেকা ভিডিও বনাই তোমালোকলৈ প্ৰেৰণ কৰিম অৰ্থাৎ মই মোৰ চেনেলত আপলোড কৰিম তোমালোকে চাবা লাইক কমেন্ট শেয়াৰ কৰিবা আৰু পাৰিলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা সৰ কাৰণে ধন্যবাদ